Hello students, good evening. Welcome back to my channel. Today I'm going to discuss the things you should know before the English exam. যিবোৰ বস্তু তুমি ইংলিছ এক্সাম বা ফাৰ্ষ্ট এক্সাম প্ৰিপেয়াৰ হোৱাৰ আগত তোমাৰ জানাৰ দৰকাৰ সেই বস্তুবোৰ আজি মই ইয়াত ডিছকাছ কৰিবলৈ গৈ আহিছোঁ। চোৱা কি হৈছে যে আজি 10 তাৰিখ 13 তাৰিখত তোমালোকৰ ইংলিছ পৰীক্ষা। তো ইয়াৰ আগত মই মেবি আই উইল নট বি এবল টু মিট ইউ অল। তোমালোকক আৰু চাগে লগ নাপাম মই পৰীক্ষাৰ আগত, ডাইৰেক্ট পৰীক্ষা হলত লগ পাম। চ' অল দ্য বেষ্ট উইচেছ। আশা কৰোঁ তোমালোকৰ পৰীক্ষা বহুত ভাল হ'ব, তোমালোকে পজিটিভলি থাকিবা, বহুত ভাল পৰীক্ষা দিবা, নিজৰ ওপৰত বিশ্বাস ৰাখা, নিজে বহুত তোমালোকে প্ৰিপেয়াৰ কৰিছা বুলিয়ে মই ভাবি লৈছোঁ। চ' চবকে মই মোৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ আৰু অল দ্য বেষ্ট কৈছোঁ। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। যে ইংলিছ এক্সামক লৈ চবৰ মাজত এটা কি থাকে, ভয় থাকে। দেয়াৰ ইজ এ কনষ্টেণ্ট থ্ৰেট। ষ্টুডেণ্ট গেট নাৰ্ভাছ। বিলাক ইংলিছ এক্সামৰ আগত নাৰ্ভাছ হৈ যায় বা ইংলিছটোক ল'ৰা ছোৱালীয়ে কিয় ইমান ভয় খায় গম নাপাওঁ। ইংলিছ বুলি ক'লে ল'ৰা ছোৱালীৰ গাত জ্বৰ আহি যায়। হয়তো ইংলিছ মানে এটা উইড্ৰয়েল বিহেভিয়াৰ, ইংলিছটো পঢ়িবই নোখোজে, নোৱাৰোঁ টান বুলি এৰি থৈ। বাট মাই ডিয়াৰ ষ্টুডেণ্ট, দেৰ আৰ চাম টেকনিক্স, দেৰ আৰ চাম টিপছ। কিছুমান টেকনিক্স আছে, কিছুমান টিপছ আছে। সেইবিলাক যদি তুমি কৰা তেতিয়া তুমি ইউ কেন গেট ভেৰি গুড মাৰ্ক ইন ইংলিছত তুমি গুড স্ক'ৰ পাব পাৰা। চোৱা, তোমালোকে ইংলিছৰ কোনবিলাক টান পোৱা মই গম পাওঁ। লেচনবিলাক টান পোৱা, পৰীক্ষাৰ কুৱেশ্যন ডাঙৰ বৰ্ড কুৱেশ্যনবিলাক লিখিব টান পোৱা, ইমান পাৰ্টবিলাক পঢ়াৰ পিছত এজ ইট ইজ কুৱেশ্যন নাহে, বানাই লিখিব নোৱাৰা কাৰণে তোমালোকক টান লাগে। কিন্তু জানা, লেচনৰ পৰা ইমান পৰীক্ষাত মাৰ্ক নাহে, ইমান মাৰ্কৰ এনচাৰ নাহে। দুটা কিতাপ মিলাই হাৰ্ডলি 40 মাৰ্ক আহে লেচনৰ পৰা, কিতাপৰ পৰা। আৰু অল দ্য থিংছ আৰ ফ্ৰম গ্ৰামাৰৰ পৰা আহে, এক্সট্ৰা ৰাইটিং স্কিলৰ পৰা আহে। চ' তোমাৰ যদি লেচনবিলাক পঢ়া হোৱা নাই বা এতিয়া মুখস্থ হোৱা নাই, বহুত মুখস্থ কৰিব লগা আছিল, নহ'ল, নোৱাৰোঁ, চিন্তা কৰাৰ কোনো দৰকাৰ নাই, ভয় খোৱাৰ কোনো দৰকাৰ নাই। ইফ ইউ আৰ গুড ইন গ্ৰামাৰ, যদি তুমি গ্ৰামাৰত ভাল, যদি তুমি ক্লাছ 9-10ত বহুত গ্ৰামাৰ কৰিছা, বা তুমি যদি মোৰ গ্ৰামাৰৰ ভিডিঅ'বিলাক চাইছা, যিবিলাক প্ৰিভিয়াছ ইয়াৰৰ আমি ছল্ভ কৰিছোঁ, ডিটাৰমিনাৰ, কাৰেক্ট টেন্স, ভয়েড চেঞ্জ, যিবিলাক আমি ছল্ভ কৰিছোঁ, যদি তুমি সেইবিলাক কৰিছা, প্লাছ যদি তুমি ৰিপৰ্ট ৰাইটিং লিখা শিকিছা, যদি তুমি জব এপ্লিকেশ্যন ৰাইটিং লিখা শিকিছা, যদি তুমি পোষ্টাৰ লিখা শিকিছা, আৰু যদি তুমি কি পাৰা পেছেজবিলাক পঢ়ি এনচাৰ কৰিব পাৰা, তেতিয়া তোমাৰ এক্সাম ন' ডাউট ভাল হ'ব, বহুত ভাল হ'ব এক্সাম। 40 যাব, 60টো তোমাৰ হাতত আছে, 60ৰ পৰা কাটিলেও তুমি 50 পাই আছা। চ' ইয়াত একো ভয় খোৱাৰ দৰকাৰ নাই, তোমালোক ভয় নাখাবা, তোমালোক ভালকৈ পৰীক্ষা দিবা। এতিয়া মই যিবিলাক বস্তু আজি ৰাতিটো, কালি আৰু পৰহি, এই 2 দিন তোমালোক কি কৰিব লাগে, কি কৰিলে ভাল হ'ব, সেইখিনি মই ইয়াত ডিছকাছ কৰি আছোঁ। তাৰ আগত চোৱা, আই হেভ এডেড এ কোট হেয়াৰ, যে কি সাকসেস অর এক্সকিউজ, দ্য চয়েস ইজ ইয়োর। Success or excuse, the choice is yours. What you want to choose? You want to choose success over failure, or you want to choose excuse? তুমি এক্সকিউজ দিব খোজা নেকি যে মোৰ ইংলিছ পঢ়া হোৱা নাই, মই ইংলিছ নোৱাৰোঁ, ইংলিছ টান, ইংলিছ বহুতেই নোৱাৰে, মই অকলে নহয়। তুমি যদি এইবোৰ এক্সকিউজ দি থাকা, তেতিয়া তুমি এক্সকিউজত থাকি যাবা। আৰু যদি তুমি ছাকচেছক চুজ কৰা, তেতিয়া তুমি ষ্টাৰ্ট কৰা, লাগি যোৱা পঢ়া শুনাত। চোৱা কি হৈছে, এতিয়া মই ডিছকাছ কৰিব গৈ আছোঁ। চ' হেয়াৰ ইউ কেন চি ওৱান বাল্ব, এণ্ড ইন ডেট বাল্ব, এটা বাল্ব আছে। চোৱা, বাল্বটোত কি দিয়া আছে, এটা টুপি পিন্ধা আছে। এই টুপিটো কেতিয়া পিন্ধে, যেতিয়া ল'ৰা ছোৱালীৰ ডিগ্ৰী কমপ্লিট হয়, কনভকেশ্যনত এই টুপিটো পিন্ধে। ত' দেট ইজ এ চিম্বল অফ ছাকচেছ, এইটো এটা ছাকচেছৰ চিম্বল। আশা কৰোঁ তোমালোকেও ধুনীয়াকৈ ভাল এক্সাম দিবা, পাছ কৰিবা, ৰিজাল্ট যিদিনা দিব সেইদিনা তোমালোকৰ লগ পাম, আমি চবেই মিলি চেলিব্ৰেট কৰিম আমাৰ যিটো এটা ফেমিলি আৰু আছে এটা। আৰু মানে বেয়াও লাগিছে মোক তোমালোকৰ কাৰণে, যে অলপ আগত মোৰ এজন ষ্টুডেণ্টে মোক এটা পিকচাৰ শ্বেয়াৰ কৰিছিল, যিটো আমি সৰস্বতী পূজাত গ্ৰুপ পিকচাৰ উঠিছিলোঁ, যে
দুটা বছৰ আমি একেলগে থাকোঁ, একেলগে পঢ়োঁ, একেলগে খেলোঁ, শিকোঁ। আমাৰ এই দুটা বছৰৰ জাৰ্ণি সিদিনা এনেকুৱা লাগিছিল ফ্ৰেছাৰ্ছ হৈছিল, তোমালোক আহিছিলা আজি চোৱা 13ৰ পৰা এক্সাম শেষ হৈ যাব, তোমালোক গুচি যাবা, তোমালোক নিজৰ নিজৰ লাইফত আগবাঢ়ি যাবা। কিন্তু আমাৰ মানে মোৰ এজ এ টিচাৰ মোৰ মনত তোমালোকৰ কাৰণে সদায় এটা জাগা থাকি যায়। মোৰ ষ্টুডেণ্টবিলাকৰ কথা মনত পৰিলে বহুত দুখ লাগে। ইমান ভাল ষ্টুডেণ্টবিলাক ফ্ৰেণ্ড হৈ যায় মোৰ, তাৰপিছত সিহঁত যেতিয়া গুচি যায় আমাক এৰি, মোৰ বহুত দুখ লাগে। মই তোমালোকক বহুত মিছ কৰিম আৰু কি, যে এনেকুৱা ষ্টুডেণ্ট চব বছৰে ভাল ভাল ষ্টুডেণ্ট পাওঁ মই। এজ এ টিচাৰ আই এম ছ' লাকি ডেট আই গেট ষ্টুডেণ্ট হু আৰ ভেৰি ৱেলকামিং, হু আৰ ভেৰি ৱাৰ্ম ইন নেচাৰ, হু আৰ ভেৰি এনাৰ্জেটিক, ভেৰি এক্টিভ। ছ' আই এম গোয়িং টু মিছ ইউ অল। মই তোমালোকক বহুত মিছ কৰিম। আশা কৰিম তোমালোকে পৰীক্ষাটো বহুত ভালকৈ দিয়া, তোমালোকক লগ পাম। মোৰ বহুত শুভকামনা থাকিল, শুভেচ্ছা থাকিল। চোৱা, যে ইংলিছ পৰীক্ষা দিবৰ কাৰণে এতিয়া এই 2টা দিন তুমি কি কৰিব লাগিব? তুমি বেলেগ পঢ়া বাদ দিছা, মই কৈছোঁ বেলেগ পঢ়া বাদ দি আজিৰ পৰা অকল ইংলিছ পঢ়া, জাষ্ট ইংলিছ, ফ'কাছ অন ইংলিছ। ইংলিছত তুমি কি কৰিবা এইটো চোৱা, মই এইবিলাক কথা ইয়াত ক'ব বিচাৰিছোঁ। ইংলিছত তুমি কি কৰিবা চোৱা। প্ৰথমত তুমি ৰিভিজন কৰা। কি ৰিভিজন কৰিবা? লেচনবিলাক একেবাৰে এৰি দিব নোৱাৰা। লেচনবিলাক যিটো তুমি পঢ়িছা, ছেশ্যনেলৰ কাৰণে পঢ়িছা, প্ৰি ফাইনেলৰ কাৰণে পঢ়িছা, নোট বনাইছা, তুমি ৰিভিজন কৰা। কি কৰা? বহুত ৰিভিজন কৰা তুমি। বাৰে বাৰে লেচনবিলাক পঢ়া, এনচাৰবিলাক চোৱা, কি কৈছিল বুজি লোৱা। হু ৱাজ চাহেব কোন আছিল বুজি লোৱা। তাৰপিছত চাহেবৰ অৰিজিনেল নাম কি আছিল, চাহেবি আলম, এইটো বুজি লোৱা তুমি। এনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যনবিলাক তুমি খালি মুখস্থ নকৰিবা, তুমি মনত সোমাই লোৱা। চাহেব কি কাম কৰিছিল? ৰেক পেকিঙৰ কাম কৰিছিল। মুকেশ কি হ'ব বিচাৰিছিল? মুকেশ ৱাজ ৱান্টেড টু বি এ মটৰ মেকানিক। এইবিলাক কথা তুমি সোমাই লোৱা। ইণ্ডিগ' মহাত্মা গান্ধীৰ কথাবিলাক আছে, এইটো সোমাই লোৱা তুমি। তাৰপিছত তুমি বুজি লোৱা কিপিং কোৱাইটছত কিয় কবিয়ে কৈছিল যে 12 মিনিট আমি চাইলেণ্ট থাকিব লাগে। এইবিলাক কথা তুমি বুজি লোৱা। ৰোড ছাইড ষ্টেণ্ডৰ কথা বুজি লোৱা তুমি। চব কথাবিলাক তুমি পঢ়িছা ন, বুজিছা ন লেচনবিলাক। সেইবাৰ এবাৰ ভাবা তোমালোকে মনত, ৰিভিজন কৰা। লেচনবিলাক চোৱা, কুৱেশ্যনবিলাক বাৰ পঢ়া। হৈ গ'ল? ৰিভিজনত অকল লেচন ৰিভিজন নহয়, ৰিভিজনত তুমি গ্ৰামাৰটোও ৰিভিজন কৰা। কি ৰিভিজন কৰা? মই বাৰে ল'ৰা ছোৱালীক কওঁ, গ্ৰামাৰবিলাক যিহেতু তৎক্ষণাত কৰা সম্ভৱ নহয়, এইকাৰণে খাতাবিলাক যিবিলাক কৰিছা সেই খাতাবিলাক ৰিপিট চোৱা, বাৰে চোৱা। নিয়মবিলাক মনত কৰা। এইটো ইয়াত আছিল, এইকাৰণে ইয়াত হ'ব। এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সি, এইকাৰণে ভাৰ্বৰ লগত কি হৈছে? ইএছ হৈছে। এই ধৰণৰ কথাবিলাক তুমি এটা চেণ্টেঞ্চবিলাক চোৱা আৰু গ্ৰামাৰৰ নিয়মবিলাক মনত সোমাই লোৱা, মাথাত সোমাই লোৱা। তেতিয়া তুমি চাবা পৰীক্ষাৰ আগত অলৰেডি মনত আহি যাব। কনষ্টেণ্টৰ কি হয়? লুকৰ লগত কি হয়? আফটাৰ হয়। লুক আফটাৰ মানে কি কৰা? যত্ন লোৱা। এই ধৰণৰ চব বস্তুবিলাক, ডিটাৰমিনাৰ হওক, কাৰেক্ট টেন্স হওক, ভইচ চেঞ্জ হওক, নেৰেশ্যন হওক, বা তুমি চোৱা চেণ্টেন্স এজ ডাইৰেক্টেড, এটা কি আহিব? এটা ডিগ্ৰী আহিব, এটা কি কৰিব দিব? কম্পাউণ্ড চেণ্টেন্স কৰিব দিব, এটা চিম্পল চেণ্টেন্স কৰিব দিব। এই বস্তুবিলাক তুমি চোৱা, এই বস্তুবিলাক এবাৰ খাতাবিলাক ওলাই চোৱা। কৰিছা চবেই তুমি, তেতিয়া বস্তুবোৰ মনত থাকিব। আজি একবাৰ চোৱা, কালি একবাৰ চোৱা, পৰহি একবাৰ চোৱা, বাৰ চালে চাবা পৰীক্ষাৰ আগত মনত পৰিব। মোৰ ভিডিঅ'বিলাক চাই যিবিলাক গ্ৰামাৰ লিখি লৈছা সেইবিলাক চোৱা তুমি বাৰ। সেইবিলাকৰ পৰা আহিব, ছেম ৰুল আহিব, যে আফটাৰ থাকিলে আগতো যদি পাষ্ট ইনডিফিনিট হয়, পিছতটো পাষ্ট পাৰফেক্ট হয়, আগতো যদি পাষ্ট পাৰফেক্ট হয়, পিছতটো পাষ্ট ইনডিফিনিট। এইবিলাক খুঁটিনাটি বস্তুবিলাক তুমি বাৰ চোৱা, চাই কিনে মনত ৰাখাৰ চেষ্টা কৰা। সেইবিলাকৰ পৰাই আহিব পৰীক্ষাত। চাবা তুমি, পৰীক্ষা হোৱাৰ পিছততো মই ভিডিঅ' দিম, তোমালোক কুৱেশ্যন পেপাৰ লৈ কিনে চাবা তুমি, মই কৈ দিম। তাৰপিছত চোৱা, এতিয়া আৰু ভয় খোৱাৰ টাইম নহয়, এতিয়া নিজৰ ওপৰত বিশ্বাস ৰখাৰ টাইম। বিলিভ ইন ইয়ৰ চেল্ফ। তুমি পঢ়িছা, তুমি বিলিভ কৰা, পৰীক্ষা ভাল হ'ব, ভাল দিবা। তাৰপিছত চোৱা, লেচনৰবিলাকতো ক'লোৱেই তোমালোকে এনেকৈ চাবা। তাৰপিছত এটা বস্তু, পেছেজটোতো তাতেই এনচাৰ থাকে। পেছেজটো ধ্যান দি লাহে পঢ়া। পেছেজ এটা দিয়ে আনচিন পেছেজ, তাত 10 মাৰ্ক থাকে। মাই গড, 10 মাৰ্ক, বহুত ইম্পৰ্টেণ্ট। ফাৰ্ষ্টতে থাকিব পেছেজটো, থাকিবা 1 পেজ বা 1.5 পেজ থাকিব পেছেজটো, তাৰপিছত কুৱেশ্যনবিলাক থাকিব। সেই পেছেজটো যদি তুমি অলপ ধ্যান দি পঢ়া না, তুমি এনচাৰটো পাই যাবা। চাবা কুৱেশ্যনটোত যিটো ৱাৰ্ড আছে সেই ৱাৰ্ডটো এটা কোনোবা নহয় কোনোবা লাইনত থাকিব, তেনেকৈ তুমি বিচাৰি ওলাব, ইজি হ'ব। তাৰপিছত কুৱেশ্যনটো ওলাবা, পেছেজটোতো তোমালোকে পাবাই, ইমানখিনিতো পাবাই, ক্লাছ 12ত পঢ়িছা, পাই যাবা পেছেজটো। তাৰপিছত চোৱা, এটা থাকিব
আনচিন পেছেজ, এইটো বাহিৰৰ পৰা দিব কোনোবা এটা। আৰু এটা পেছেজ দিব 5 মাৰ্কৰ চিন পেছেজ, পয়েমৰ পৰা, কবিতাৰ পৰা দিব। ছাপ'জ কিপিং কোৱাইট কবিতাৰ পৰা দিব পাৰে, ছাপ'জ ৰোড ছাইড ষ্টেণ্ড কবিতাৰ পৰা দিব পাৰে, এনেকুৱা ধৰণৰ। ছাপ'জ মাই মাদাৰ এট 66, এইটো আছিল না তোমালোকৰ, আছিল তো এই কবিতাৰ পৰা দিব পাৰে। তো এই ধৰণৰ কবিতাৰ পৰা তোমালোকক 5-7টা লাইন উঠাই দিব, তাৰপিছত কুৱেশ্যন সুধিব যে কবি কোন, ছাপ'জ ইয়াত কবিয়ে কি কৈছে, ছাপ'জ এটা ৱাৰ্ড দিব, এই ৱাৰ্ডৰ মিনিংটো এই লাইনটোত আছে বিচাৰি ওলোৱা, এই ধৰণৰ দিব। তো সেইটো তোমালোকে পাই যাবা, ইমান টান নহয়, ধুনীয়াকৈ পাবা। আই থিংক পাব লাগিব, পাবাই তোমালোকে, মই জানো। তাৰপিছত এটা পোষ্টাৰ আহিব, পোষ্টাৰত 5 মাৰ্ক থাকে। পোষ্টাৰটোতো ভেৰি ভেৰি ইজি। ছাপ'জ ৱাটাৰ কনজাৰ্ভেশ্যনৰ ওপৰত দিব, লিখিবা ৱাটাৰ ইজ প্ৰেচিয়াছ, উই কান লিভ উইদাউট ৱাটাৰ, ইয়াত পিকচাৰ বনাই দিবা। শ্লোগানবিলাক মই শিকাইছোঁ, সেইবিলাক ধুনীয়াকৈ লিখি দিবা। তাৰপিছত আহিব পাৰে যে ইনভাইৰমেণ্টেল প্ৰটেকশ্যনৰ ওপৰত, গছ কিয় ৰুব লাগে, সেইবিলাক ধৰণৰ। পোষ্টাৰটো কেনেকৈ, পোষ্টাৰত চাবা এনেকুৱা ধৰণৰ 4 কোণা দাগটো কিন্তু দিবাই, দি কিনে যিটো টপিক দিছে সেই টপিকৰ বিষয়ে 5-7 লাইন লিখি দিবা, হৈ যাব পোষ্টাৰটো। পোষ্টাৰত 5 মাৰ্ক পোৱা যায়। তো এই ধৰণৰ বস্তুবিলাক তোমালোকে নেৰিবা। ল'ৰা ছোৱালীয়ে না ইংলিছ এক্সামটোক টান ভাবে আৰু এটা ষ্ট্ৰেটেজিকেলি প্ৰিপেয়াৰ নকৰে। খালি সেই 40 মাৰ্কৰ কিতাপৰ কুৱেশ্যন এনচাৰবিলাক মুখস্থ কৰি থাকে, দিন ৰাতি মুখস্থ কৰি থাকে, তাত থাকে মাত্ৰ 40 মাৰ্ক। পেছেজত ধ্যান নিদিয়ে, এডভান্স ৰাইটিং স্কিলত ধ্যান নিদিয়ে। ছাপ'জ জব এপ্লিকেশ্যন আহিব, সেইটো লেখা নিশিকে, ৰিপৰ্ট ৰাইটিং লেখা নিশিকে, পোষ্টাৰ ৰাইটিং লেখা নিশিকে, পেছেজত ধ্যান নিদিয়ে। তাৰপিছত কি যে এই মাৰ্কবিলাক চব যায় সিহঁতৰ, সেই মাৰ্কবিলাকত কৰিবই নোৱাৰে, একো আইডিয়া নাথাকে। তাৰপিছত সিহঁতৰ মাৰ্কবিলাক এনে গুচি যায়, আৰু সেই 40 মাৰ্কৰ লেচনটো লৈ বিজি থাকি সিহঁতে। তাৰপিছত সেইটো বহুত কষ্ট কৰি লিখি 30-25 এনেকুৱা পায়, পিছত যাই ফেইল কৰে এক্সামত। তো তোমালোকে এনেকুৱা নকৰিবা, চব বস্তুটোত গুৰুত্ব দিয়া, বুজিছা না? তো এইখিনিয়ে ক'ব খুজিছোঁ, ষ্ট্ৰেটেজিকেলি কৰা, পৰীক্ষাত কোনো কাপ ধাপ নকৰিবা। 3 ঘণ্টা বহুত টাইম ধুনীয়াকৈ যিবিলাক আগত পাৰা সেইবিলাক লিখিবা, যিবিলাক পিছত পাৰা সেইবিলাক লিখিবা, ভাবি লিখিবা, ধুনীয়াকৈ লিখিবা, হেণ্ড ৰাইটিংটো ভাল কৰিবা, ধুনীয়াকৈ এক্সাম দিবা তোমালোকে। তো ইংলিছ পৰীক্ষাৰ কাৰণে বহুত শুভেচ্ছা থাকিল তোমালোকৰ। ফাৰ্ষ্ট পৰীক্ষাটো যদি তোমালোকে ভালকৈ দিব পাৰা, চব পৰীক্ষাবিলাক ভাল হ'ব। ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। ধুনীয়াকৈ যাবা পৰীক্ষাত, পৰীক্ষা হলত এডমিট ল'ব ভুলেও নাপাহৰিবা। কলম 2-3-4টা ল'বা, কলম বেছিকৈ ল'বা, যাতে এটা বেয়া হ'লে আৰু এটা দি লিখিব পাৰা, পৰীক্ষা যাতে কাৰোৰ পৰা খুজিব নালাগা হয়। আৰু ধুনীয়াকৈ পৰীক্ষা ষ্টাৰ্ট হোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টা আগত আহিবা। 1টাত পৰীক্ষাতো তোমালোকে 1টাত আহি যাবা, ছিট নাম্বাৰ অলপ চাব লাগে, 1টাত বা 1:45 আহি যাবা। ইমান আগত অহাৰ দৰকাৰ নাই, ইমান দেৰিকৈ অহাৰো দৰকাৰ নাই, বুজিছা? তাৰপিছত কি হ'ল কথাটো, ছিট নাম্বাৰ মতে বহি যাবা তোমালোকে। আৰু যিহেতু চেকিং কৰাই সোমাব, চেকিং কৰি সোমাই যাবা, ন' ডাউট, একোতো প্ৰব্লেম নাই। কিবা কনফিউজন অলপ চলপ হ'লে টিচাৰক সুধিব পাৰা, ন' প্ৰব্লেম, এইটোতো আছোঁৱেই, আমি কৈ দিমেই অলপ চলপ কনফিউজন কথাটো, এইটো আছোঁ আমি, ডোণ্ট ৱাৰি। তাৰপিছত মই তোমালোকৰ লগত এইটো এটা যিটো ইউটিউবৰ এটা জাৰ্নি মই ষ্টাৰ্ট কৰিছোঁ তোমালোকক হেল্প কৰাৰ কাৰণে যিখিনি। তো মই এটা কথা ক'ব বিচৰা নাছিলোঁ আজিৰ দিনত, এই নিগেটিভ কথাটো, কিন্তু মই নকৈ নোৱাৰি আছোঁ। মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিছিলোঁ যে ভাইভাত কি কৰিব লাগে, কি কৰিব নালাগে। মই ভাইভা ল'ব যাই বহুত দুখ পাইছোঁ, তোমালোকে এডমিটটো লৈ যোৱা নাই, ভাইভাত কোনো চিৰিয়াছলি তোমালোকে ভাইভা দিয়া নাই। তো মই অলপমান দুখ পাইছোঁ। আই ডোণ্ট ৱান্ট মাই ষ্টুডেণ্ট টু বি ইন ছাচ নেচাৰ, এনেকুৱা ধৰণৰ নেচাৰ ষ্টুডেণ্টৰ মাজত থাকিলে মোৰ ভাল নালাগে, বেয়া লাগে, যি হওক আৰু কি। তো পৰীক্ষাৰ কাৰণে অশেষ শুভেচ্ছা থাকিল। পৰীক্ষাত চবকে লগ পাম, আশা কৰোঁ পৰীক্ষাত মই চবৰে এটা ব্ৰাইট ফেচ চাম তোমালোকৰ। চ' এইখিনিয়ে কৈ আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ। অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সাম। গুড নাইট।